এই যে আপোনালোকে পাইকাৰী এই কাটাটো দেখিছে মাছৰ নহয় সৰি মোবাইলৰ যেনেকৈ মাছৰ পাইকাৰী বজাৰত ভিৰ লাগে কাটাত ওজন কৰি বেপাৰীসকলে বিভিন্ন প্ৰান্তৰ পৰা আহি মানে মাছ লৈ যায় ঠিক তেনেকৈ ইয়াত চাওক চাইছে আপোনালোকে এনেকৈ থৈ দিছে একদম কেমেৰাটো তলত কৰি দেখুৱাই দিয়া কি পৰিমাণৰ ষ্টক চাইছে আপোনালোকে কেমেৰা টানি আছে গৈ আছে টানি আছে গৈ আছে চাওক আপোনালোকে কি পৰিমাণৰ ষ্টক এইবিলাক মাছ বুলি নাভাবিব আপোনালোকে সব মোবাইল হয় এইবিলাক সব মোবাইল হয় মানে সেকেন্ড হ্যান্ড মোবাইলৰ বহুত ষ্টক আপোনালোকৰ সন্মুখত আগবঢ়াইছো কিন্তু আজি যেটো ষ্টক আগবঢ়াম আপোনালোকে সম্পূৰ্ণৰূপে আচৰিত হৈ যাব কাৰণ এনেকুৱা ষ্টক প্ৰথমবাৰ আগবঢ়াই আছো মই খবৰ ইত্যাদিত প্ৰথমবাৰ একদম বৃহৎ সংখ্যক ষ্টকৰ সৈতে মোবাইলৰ ভিডিঅ' আগবঢ়াবলৈ গৈ আছো যেটো সেকেন্ড হ্যান্ড মোবাইল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যেটো ডিলাৰৰ পৰা দোকানী ভাইসকলে আহি পেলাই ক্ৰয় কৰি লৈ যায় সেই ডিলাৰৰ পৰা আজি আপোনালোকৰ সন্মুখত উপস্থাপন আগবঢ়াইছো নমস্কাৰ মই আজিজুৰ ৰহমান আপোনালোকে চাইছে খবৰ ইত্যাদি কেমেৰা ঘূৰাই দি আছো টেবুলৰ ওপৰত চাওক আপোনালোকে কি পৰিমাণৰ ষ্টক চাইছে আপোনালোকে কি পৰিমাণৰ ষ্টক এয়া চাওক আপোনালোকে কেৱল যে এইখিনি ষ্টক এইখিনি নহয় আপোনালোকে আচৰিত ক'ত হ'ব জানেনে মানে কেজি সিস্টেমত যদি আপুনি নিব নোৱাৰে পিস সিস্টেমত নিব লাগিব কিন্তু ষ্টক ইমানেই বেছি মই এটা উদাহৰণ দি মাছৰ কাটাৰ নামটো ললো খালি কেৱল ইয়াত কাটাটো নাই যে ওজন কৰিব কাটাৰ সিস্টেমটো নাই আপোনালোকে ইয়াৰ পৰা মোবাইল সিঙ্গেল পিস বাছি বাছি লৈ যাব পাৰিব মই কৈছো আপোনালোকক অসমৰ বিভিন্ন প্ৰান্তৰ দোকানী ভাইসকলে ইয়াত আহি পেলাই মানে মোবাইল ক্ৰয় কৰি লৈ যায় মোবাইলটো দিয়া মই টাইমটো দেখাই দিও যে কেইটা বজাত ভিডিঅ' বনাই আছো এইটো চাওক আপোনালোকে 12:40 বাজে আপোনালোকে চাইছে 12:40 বাজে 12:40 অৰ্থাৎ 11:30 লৈকে ভিৰ আছিল মই ভিডিঅ' বনাব পৰা নাছিলো ইমানেই ভিৰ ইয়াত সেইকাৰণে 12:20 ভিডিঅ' বনাব লগা হৈ আছে আৰু এয়া আছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ 6 মাইলত মই ভিডিঅ' বনাই আছো এই বৃহৎ সংখ্যক ষ্টকৰ সৈতে 6 মাইলৰ পৰা আপোনালোকে যদি মোবাইল ইয়াৰ পৰা নিজৰ দোকানৰ বাবে হওক সিঙ্গেল পিস হওক যদি ক্ৰয় কৰিব বিচাৰি আছে হোলসেল বা ৰিটেইল তেতিয়াহ'লে আপোনালোকে আহিব লাগিব 6 মাইল অৰ্থাৎ 6 মাইলৰ পাঞ্জাবাৰী যোৱা যেটো ফ্লাইওভাৰ আছে যেটো অংশ আছে ফ্লাইওভাৰৰ পাঞ্জাবাৰী যোৱা ফ্লাইওভাৰ একদম এন্ড অফ পইণ্টত আপুনি আহিব লাগিব তলত আছে জুৱেলাৰী দোকান তাৰ কাষত আছে এখন বগা বিল্ডিং আৰু সেই বিল্ডিংৰ ফাৰ্ষ্ট ফ্লৰত আহিব স্মাৰ্ট ডিল নামৰ আপুনি দোকান পাব লগতে গুগল মেপতো আছে মেপত মাৰি দিলে মেপে আপোনালোকক লৈ আহিব ধুনীয়া এই স্থানত আপোনালোকক লৈ আহিব গতিকে দেৰি নকৰো কেমেৰা ঘূৰাই দিম এইগৰাকী ইয়াতে কৰ্মৰত দাদা আছে দাদাগৰাকীক পৰিচয় কৰি দি আছো আপোনালোকক আপোনাৰ শুভ নাম জনাই দিব হয় মোৰ নাম হৈছে আৰমান আলী চৌধুৰী আচ্ছা আৰমান আলী চৌধুৰী না ঠিক আছে একদম কম বাজাৰত কিমান টকাৰ পৰা ষ্টাৰ্ট মোবাইল আইফোন কম বাজেটত ষ্টাৰ্ট আছে আইফোন 6s 5500 গতিকে যেনেকৈ মই কৈছো যে ইয়াতে একদম খেতি নহয় খেতিতকে আৰু মানে ওপৰত আপোনালোকে উঠি গৈছে কাৰণ সাগৰ সদৃশ পৰিৱেশ মোবাইল আপোনালোকে ইয়াতে ৰাখিছে যেনেকৈ মাছৰ কাটাত ৰাতিপুৱা পা গধূলি পাইকাৰী বজাৰত যেতিয়া কাটাত এনেকৈ মাছ থৈ দিয়ে ঠিক তেনেকৈ ইয়াতে ভিৰ আপোনালোকৰ মোবাইলৰ ভিৰ ইয়াতে আছে ঠিক আছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দোকানী ভাইসকলে ইয়াত আহি হোলসেলতো লৈ যায় শুনি আচৰিত হ'ব আপোনালোকেও যদি হোলসেলত ইয়াৰ পৰা ক্ৰয় কৰিব বিচাৰি আছে আপোনালোকে ক্ৰয় কৰি নিউ হোলসেলত বিক্ৰী কৰিব পাৰিব এই সুবিধাকনো ইয়াতে আছে লগতে হোম ডেলিভাৰী সুবিধাও আছে প্ৰথমে ভাঙি দি আছো ঘৰত বহি যদি ইয়াৰ পৰা এই যে আপোনালোকে পাইকাৰী এই কাটাটো দেখিছে মাছৰ নহয় সৰি মোবাইলৰ গতিকে এই কাটাৰ পৰা যদি আপুনি মোবাইল ক্ৰয় কৰিব বিচাৰি আছে ঘৰত বহি তেতিয়াহ'লে সম্পূৰ্ণ পইচা দিব লাগিব কোনটো মডেল ল'ব এইটো জনাব তেওঁলোকে দাম ক'ব লগতে সম্পূৰ্ণ পে কৰাৰ পিছতে আপোনাৰ ঘৰত মোবাইলটো তেওঁলোকে কুৰিয়াৰৰ জৰিয়তে পঠাই দিব অসমৰ বিভিন্ন প্ৰান্তত মোবাইল যাব কোনো অসুবিধা নাই অৰ্ডাৰ কৰিব পাৰে ঠিক আছে আমি একদম স্পিডত শেষ কৰিলো যেনেকৈ আৰম্ভ কৰিছো অফাৰখিনি কৈ দিও আগত তিনটা মডেলত অফাৰ দি আছো আইফোন X XR আৰু আইফোন 11 আচ্ছা আইফোন X XR আৰু আইফোন 11ত অফাৰ আছে দৰ্শকসকল কক আইফোন XR দুটা আছে অনলি দুটাই আছে এই দুটা পাব 12500 কৰি আচ্ছা 12500 কৰি দুটাই আছে লৈ লওক আপোনালোকে সোনকালে আহি পেলাই স্ক্ৰিনশ্বট মাৰি ৰাখক আহক লৈ যাওক এনেকুৱা নহয় যে ইয়াত আহিলে দাম বাঢ়ি যাব তেনেকুৱা নহয় তেনেকুৱা নহয় যিমান XR আছে সেইবোৰ 16500 পৰা ষ্টাৰ্ট হ'ব দুটা আছে 12500 তাকে X আছে X তো অফাৰ দি আছো 13500 এটাই আছে 13500 বাকি খিনি আহিব আপোনাৰ 17500 পৰা ষ্টাৰ্ট হ'ব বাকি XR ওকে আৰু আইফোন 11 ত নরমাল প্ৰাইস হৈছে 22000 পৰা ষ্টাৰ্ট হয় ওকে দুটা মডেলত অফাৰ দি আছো এটো এটা আছে আৰু এটো এটা আছে দুটাই আছে এই দুটা আহিব আপোনাৰ 15000 কৰি স্ক্ৰিনশ্বট মাৰি আনক দৰ্শকসকল আৰু ইয়াতে এটা আছে ইয়াতে জাস্ট এটা খৰু স্ক্ৰেচ আছে এইখিনিত এটো আহিব আপোনাৰ 18000 ওকে ঠিক আছে নেক্সট ইয়াতে আৰু নরমাল দাম সমূহ কৈ দিও নরমাল দাম যেনেকৈ আইফোন 8 আছে আইফোন 8 আহিব আপোনাৰ 9000 কৰি কি পৰিমাণ চাও কি পৰিমাণ 500 তেনেকৈ 7 প্লাসও আছে 6s প্লাস আছে কিমান দাম 7 প্লাস আহিব আপোনাৰ 9500 ওকে 6s প্লাস আহিব আপোনাৰ স্টাৰ্টিং আছে 6500 আচ্ছা 12
12 নহয় এইবোৰ 13 হয় 13 12 12 আছে আপোনাৰ 28000 পৰা ষ্টাৰ্টিং হ'ব ওকে 13 আপোনাৰ ষ্টাৰ্ট হ'ব 38000 পৰা ওকে 13 মিনি আছে ন 13 মিনি আছে 13 মিনি এটা এটো আছে 256 জিবি হয় এটো কিমান 256 জিবি কিমান 13 মিনি 256 জিবি এটো আহিব আপোনাৰ 35000 ওয়া চ্যালেঞ্জিং প্রাইস হয় 35000 তেনেকে 12 মিনিও আছে 12 মিনি আহিব আপোনাৰ ষ্টাৰ্টিং হ'ব 22500 পৰা এবিলাক সব সব কাম কৰি আছে চাইছে আপোনালোকে সব কাম কৰি আছে এটো সব ওয়ার্কিং ফোন আপোনালোকে না ভাবিব যে কাম নকৰে সব কাম কৰি আছে সব আপোনালোকে সব কাম কৰি আছে চাইছে সব কাম কৰি আছে ঠিক আছে তেনেকে তো 14 আছে 14 আপুনি 6 মাহ ওয়াৰেন্টিৰ সৈতে পাব 45000 পৰা ষ্টাৰ্টিং আছে 12 প্ৰো আছে 12 প্ৰো আপোনাৰ 38000 পৰা ষ্টাৰ্ট আছে ওকে তেনেকে 12 আছে ইয়াতে বহুত কেইটা আছে 14 আছে আৰু 12 প্ৰো আৰু এটা আছে 11 আছে XR আছে 11 XR বহুত আছে এখানে এফলা হক এফলা দেখাই দিও ইয়াতে 14 আছে 14 এটো এটা আছে 256 জিবি কিমান এটো আহিব আপোনাৰ 48000 ওকে 48000 14 আৰু আছে এটো 15 আছে 15 আপোনাৰ ষ্টাৰ্টিং হৈছে 58000 13 প্ৰো ম্যাক্স আছে 13 প্ৰো ম্যাক্স আপোনাৰ ষ্টাৰ্ট হ'ব 65000 পৰা ওকে 12 প্ৰো ম্যাক্স আছে 12 প্ৰো ম্যাক্স এটো আপোনাৰ আহিব 50000 ওকে 14 আৰু আছে 13 to 14 Pro Max 14 Pro Max আপোনাৰ ষ্টাৰ্টিং আছে 83000 পৰা ষ্টাৰ্টিং ওকে 13 Pro Max ৰ কৈছো আগতে এটো 14 প্লাস এটা আছে 14 প্লাস 256 জিবি এটো আহিব আপোনাৰ 52000 ওকে গতিকে এনে ধৰণে আপোনালোকে আইফোন নিব পাৰিব ঠিক আছে আইফোনৰ পৰা আঁতৰি দি আছে এতিয়া আহিছে এন্ড্ৰইডত অন প্লাছত আহি যাও অন প্লাছৰ আমি দামসমূহ জনাও অন প্লাছত তুলবলে এটা আবাদি আছে ইয়াতে কম দামৰ ভিতৰত 60 আছে অন প্লাছ 60 4G মডেল এটো আহিব আপোনাৰ 7000 পৰা ষ্টাৰ্টিং আছে নেক্সট ইয়াতে আৰু আছে Note 2T আছে এটো আপোনাৰ 17500 পৰা ষ্টাৰ্টিং ওকে আৰু Xiaomi ৰো আছে 11 আইছে এবোৰ আছে OnePlus 8T আছে Note C2 আছে Note C2 আপোনাৰ 14500 পৰা ষ্টাৰ্ট আছে 8GB টো ওকে টেনাৰ আছে টেনাৰ আপুনি 17000 পৰা ষ্টাৰ্টিং পাই যাব তেনেকে Motorola ৰো আছে Motorola আপুনি 9500 পৰা ষ্টাৰ্টিং পাই যাব এফালে OnePlus 10 Pro আছে 10 Pro আহিব 28000 আৰু এটো মডেলৰ বিষয়ে বহুত মানুহে খুদে এটো হৈছে আপোনাৰ Realme 11 Pro 5G এটো আহিব আপোনাৰ 20000 পৰা পাই যাব 20000 পৰা আপোনালোকে পাব ঠিক আছে আৰু এটা আছে একদম সিল পেক এটো খুলি দিওক খুলি দিওক Vivo মডেল হয় X80 Pro এটো চাওক আপোনালোকে চাইছে একদম নতুন 0 ডেজ আসলতে ইউজ 0 ডেজ ইউজ নতুন হৈ আছে মানে কোনো ব্যৱহাৰই কৰা নাই সিল পেক এটো আহিব আপোনাৰ 35000 আচ্ছা তেনেকে ফ্লিপটো আছে Samsungৰ এটো ফ্লিপ 3 আছে আন্ডাৰ Samsung ওয়াৰেন্টিত আছে এটো আহিব আপোনাৰ 27000 হয় এনেকে S21 ও আছে Samsung S21 এটো 6 মাহ ওয়াৰেন্টিৰ সৈতে পাব এটো আহিব আপোনাৰ 25000 ওকে ঠিক তেনেদৰে এটো Z Flip 5 কিতাপ হৈ গল বা টেবলেটৰ নিচিনা Fold 5 এটো মাত্ৰ 3 মাহ হৈছে এটো 3 মাহ হৈছে বাকি দিনৰ ওয়াৰেন্টি আছে এতিয়াও না আছে বাকি ওয়াৰেন্টি আছে মাত্ৰ 3 মাহ হৈছে এটো নতুন দাম 1,60,000 ৰ ওপৰত আছে আমাৰ ইয়াত এটো আপুনি পাব 1,05,000 1,05,000 ত আপোনালোকে নিব পাৰিব গতিকে আৰু একদম কম দামী এন্ড্ৰইড বিলাকো আছে দামী কম দামী সকলো আছে ইয়াৰ পৰা যদি আপুনি বাছি মোবাইল লৈ যাব বিচাৰে কোনো ধৰণৰ অসুবিধা নাই হোলসেলৰ কাৰণে নিব পাৰে এটা কথা আপোনালোকক শেষত আকৌ কৈ দিও যে যি পৰিমাণৰ ষ্টক দেখিছা আপোনালোকে এই ষ্টকত আপোনালোকে নাভাবিব যে কেৱল হোলসেলাৰ সকলে নিব পাৰিব নহয় আপুনি যদি ইয়াৰ পৰা ক্ৰয় কৰি নিউ হোলসেল বিক্ৰী কৰিব বিচাৰে সেই সুবিধাও ইয়াতে আছে অৰ্থাৎ আপোনালোকে যদি বেছি পৰিমাণে নিয়ে তেতিয়ালে গিফটৰ সুবিধাও আছে যিসকলে ইয়াৰ ৰেগুলাৰ কাস্টমাৰ যিসকল দোকানী ভাইসকলে ইয়াৰ পৰা আহি পেলাই লৈ যায় মোবাইল তেওঁলোকে জানে যে কি গিফট কিমান পিস ললে দিয়ে এটা একদম গুগলৰ মোবাইল আছে গুগলে মোবাইলও বনাইছে গুগলৰ Pixel 6 এ এটো আপুনি 18000 পৰা পাই যাব ওকে নাথিংৰো আছে দুটা কালাৰে আছে এটো নাথিং আপোনাৰ 18000 পৰা ষ্টাৰ্টিং 18000 পৰা নাথিং ষ্টাৰ্ট আছে গতিকে ৰঙা নীলা হালধীয়া কলা যি মোবাইলে আপোনাৰ লাগে সকলো ইয়াতে আছে একদম এয়া চাওক আপোনালোকে কিমান ধুনীয়া কালাৰ আছে চাওক আপোনালোকে লাইট ইয়েলো আছে লাইট গ্ৰীন আছে লাইট ব্লু আছে ডিপ ইয়েলো আছে ডিপ ব্লু আছে সকলো কালাৰ আইফোনৰ সৈতে আপোনালোকে এন্ড্ৰইডৰ সৈতে নিব পাৰিব এটো চাওক আপোনালোকে পিংক কালাৰৰ Samsung এটো Samsung S23 Plus এটো 512GB 512GB এটো আহিব আপোনাৰ 65000 Samsung S21 Ultra কিমান Ultra আছে S21 Ultra আছে এটো আপোনাৰ আহিব 35000 আচ্ছা নতুনটা আপোনালোকে জানে যেতিয়া নতুন লঞ্চ হৈছিল তেতিয়া বহুত দাম আছিল 1,20,000 1,30,000 এনেকুৱা আছিল
স্যামসাঙৰ আৰু আছে S21 5G আছে S21 5G ৰ দাম কিমান আছে S21 কৈছো আগতে কৈছো না ঠিক আছে গতিকে একদম কম দাম এন্ড্ৰইডত একদম কিমানৰ পৰা ষ্টাৰ্ট এন্ড্ৰইড আপুনি 3000 ৰ পৰা পাই যাব 3000 ৰ পৰা আপোনালোকে এন্ড্ৰইড পাই যাব আৰু কমত আছে চ্যালেঞ্জিং প্ৰাইচতো যদি আপোনাৰ মোবাইল লাগে তেতিয়াহলে আপোনালোকে নিব পাৰিব একমাত্ৰ আপোনালোকে আহিব লাগিব গুৱাহাটী 6 মাইলৰ যেটো পাঞ্জাবাৰী অভিমুখে যোৱা এন্ড অফ ফ্লাইওভাৰ তাতে আহি স্মাৰ্ট ডিলত আহি আপোনালোকে নিব পাৰিব গতিকে চাওক আপোনালোকে মই একদম দূৰৰ পৰা দেখুৱাই আছো ষ্টকৰ পৰিমাণ চাইছে আপোনালোকে ষ্টকৰ পৰিমাণ এয়া কেৱল মোবাইল ইয়াৰ ভিতৰত সব মোবাইল আছে সব অন হয় সব ভাল মোবাইল আপোনালোকে ইয়াৰ পৰা নিব পাৰিব এটো নহব যেটো মাছৰ কাটা মই এনেই মনোৰঞ্জনৰ বাবে কৈছিলো যেটো মাছৰ কাটা এটো মোবাইল হয় এইবিলাক ঠিক আছে আপোনালোকে অসমৰ মানে নৰ্থ ইষ্টত বুলি নহয় এতে ইন্ডিয়াতে স্থান দখল কৰিবলৈ গৈ আছে ইন্ডিয়াতে আপোনালোকৰ এটো ডিলাৰে স্থান দখল কৰি আছে বৰ্তমান না গোটেই ভাৰততে তেওঁলোকৰ ডিলাৰে স্থান দখল কৰিছে অসমতো প্ৰথম কিন্তু ইন্ডিয়াটো স্থান দখলত আছে তেওঁলোকে অৰ্থাৎ কি পৰিমাণৰ মোবাইলৰ ষ্টক গুৱাহাটী মহানগৰীৰ মাজমজিয়াত আছে আপোনালোকে কল্পনা কৰক কৰোৰত খেলা হৈ আছে ইয়াতে কৰোৰত দৰ্শকসকল কৰোৰত খেলা হৈ আছে কৰোৰ টকাৰ মোবাইল দৈনিক আহি আছে দৈনিক ইয়াৰ পৰা সেল হৈ আছে ইমানেই ভিৰ ৰাতি 12টাত মই ভিডিঅ' বনাব লগা হৈছে বিশেষকৈ আমাৰ তাত এতিয়া তিনটা ক্যাটাগৰী আছে এটা হল 15 ডেজ ওয়াৰেন্টি থকা আৰু এটা হল 1 মাহ ওয়াৰেন্টি থকা আৰু এটা হল 6 মাহ ওয়াৰেন্টি থকা ওকে যেটো 15 ডেজ থাকিব এটো কেটামান মডেলৰ মই প্ৰাইস কৈ দিব বিচাৰিছো যেনেকৈ নোট 8 আহিব আপোনাৰ 4300 কে ওকে নোট 7 Pro 4000 ৰ পৰা ষ্টাৰ্ট হৈ যাব ঠিক তেনেদৰে 1 মাহৰ ওয়াৰেন্টি থকা কেটামান আছে আৰু এবোৰৰ যদি লিষ্ট লাগে হোলসেল লিষ্ট লাগে যেটো নাম্বার দিয়া আছে এটো নাম্বাৰত মেসেজ এটা কৰি দিলে হল WhatsAppত লিষ্টটো শেয়াৰ কৰি দিম মানে প্ৰমাণ দিব লাগিব দোকানী হয় বুলি হয় আৰু আমাৰ পৰা যদি আপুনি আমাৰ লগত জড়িত থাকে তেন্তে আপুনি প্ৰত্যেক মাহে মাহে গিফট পাব যদি আপুনি আমাৰ টাৰ্গেট ফিল আপ কৰে তেন্তে আপুনি হয়তো স্মাৰ্ট টিভিও পাব পাৰে নহলে ৰেফ্ৰিজাৰেটৰ পাব পাৰে বা ওয়াশিং মেচিন এনেকে পাব পাৰে আৰু আপুনি যদি আমাৰ পৰা হোলসেলত লৈ কেনে আপুনিও হোলসেল কৰিব বিচাৰিছে তেন্তে আপুনি যদি এমাহৰ ভিতৰত 50 লাখতকৈ অধিক বিল কৰে তেন্তে আপুনি মান্থৰ এন্ডত ফ্ল্যাট 3% ক্যাশবেক পাব আচ্ছা 3% ক্যাশবেকও আপোনালোকক দি দিব যদি 50 লাখৰ ওপৰত হৈ যায় আপোনাৰ বিল বা আপোনাৰ লগত লেনদেন তেতিয়াহলে 3% একদম এক মাহৰ শেষত 3% ক্যাশবেক আপোনালোকে ইয়াতে পাব মানে 100 টকাত 3 টকা হয় 100 টকাত 3 টকা আপোনালোকে ঘূৰাই পাব অৰ্থাৎ ভাবক আপোনালোকে কি সুবিধা দিছে মানে আপোনালোকক কৈছো নৰ্থ ইষ্টত প্ৰথম নহয় কেৱল নৰ্থ ইষ্টত যে প্ৰথম এটোৱে নহয় গোটেই ভাৰততে তেওঁলোকে স্থান দখল কৰি আছে